চাৰাপবাটীৰ আৰ্যনগৰত কালি যি ঘটনা সংঘটিত হৈছিল, কেইবাজনো অসমীয়া লোকক প্ৰহাৰ কৰিছিল একাংশ হিন্দীভাষী লোকে, আৰু তাৰ পিছতেই আজি সেই একেটা স্থানতে জয় অসম ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গই, আৰু বিভিন্ন ধৰণৰ তেওঁলোকে শ্লোগান দিছে। এই মুহূৰ্তত এক উত্তাল পৰিৱেশ সৃষ্টি হৈছে, আৰু যি স্থানত সেই ঘটনা সংঘটিত হৈছিল সেই স্থানতে ছাত্ৰ সন্থাৰ কৰ্মীসকলে ইয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে। কালি যিটো ঘটনা হ'ল আচলতে এইটো দুৰ্ভাগ্যজনক, সঁচাকৈ আটাইতকৈ দুৰ্ভাগ্যজনক। ইয়াতে অনা অসমীয়া কেইজনমান নহয় 100জনমান লোকে আমাৰ কালি আপোনালোকৰে সাংবাদিকক মাৰপিট কৰিছে, লগতে এজন আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি মাৰপিট কৰিছে আৰু আৰক্ষী বিষয়াকো মাৰপিট কৰিছে। এনেধৰণৰ অনা অসমীয়াৰ দপদপনি আমাৰ অসমত নচলিব। আমি ছাত্ৰ সমাজ ওলাই আহিছোঁ, আমি বিভিন্ন সংগঠনৰ ল'ৰা ইয়াত উপস্থিত আছে, সকলোৱে একেমুখে কওঁ যে অনা অসমীয়া বিহাৰীৰ দপদপনি আমাৰ অসমত নচলিব। অসমীয়া গৌবেগ আটাইতকৈ দুৰ্ভাগ্যজনক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈকে কি কৰি আছে আমি নাজানো। তেওঁৰে এজন MLA, ধৰি লওক তেওঁৰ লগৰ MLA বিজয় গুপ্তাৰ লগতে লাগি থকা কেইজনমান মানুহক কালি আমি সেই ভিডিঅ'টোত দেখিছোঁ। তেওঁলোকে খেদি যোৱাও আমি দেখিছোঁ। আমাৰ এটাই কথা, স্পষ্ট কথা, আমাক ন্যায় লাগিব। যিসকল মানুহে কালি এই অত্যাচাৰ ভুগিবলগীয়া হৈছে সেইসকলক ন্যায় দিবই লাগিব। অসম চৰকাৰলৈ আমাক এইটোৱেই অনুৰোধ। জয় অসম ধ্বনিৰে কেইবাটাও দল সংগঠন আছে ইয়াত, সদৌ অসম ছাত্ৰ সন্থাই নহয়। কালি যি ঘটনা সংঘটিত হৈছিল দেওবাৰৰ দিনটোত সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছিল, এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিকো ইয়াত প্ৰহাৰ কৰিছিলে। আচলতে এটা অনাকাংক্ষিত, এটা অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হৈছিল, আৰু সেই স্থানতেই এতিয়া হিন্দীভাষীক চেলেঞ্জ দি এই ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন স্থানৰ পৰা বহু লোক আহিছে, আৰু এই স্থানতে যি স্থানত ধৰ্ণা দিছে সেই স্থানতেই মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। আনকি আৰক্ষীকো প্ৰহাৰ কৰিছিল একাংশ হিন্দীভাষী লোকে, যাৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল, আৰু সেই প্ৰতিক্ৰিয়া সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল। অসমীয়া গৌবেগ ধ্বনি দিছিল, জয় বিহাৰ ধ্বনি দিছিল। গতিকে সেই পৰিস্থিতিৰ পাছত আজি পুনৰবাৰ ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰী কৰ্মীসকলে। অসমীয়া নহয় নেকি? আজি তেখেতসকলে অসমীয়া যেতিয়া হাত তুলিছে, গুৰিকৈ কালি ইয়াতে মাৰিছে। এইখন দোকানৰ পৰা কালি হেৰি কৰিছে, আজি কিয় দোকানখিনি বন্ধ? আজি তেখেতসকল কিয় ওলাই অহা নাই? ওলাই আহিব লাগে তেখেতসকল। ভূমিপুত্ৰসকলৰ গাত যিটো অত্যাচাৰ কৰিছে, যিটো হাত দিছে, অসমীয়া হিচাপে আমি সেই অন্যায় কোনোদিনে সহ্য নকৰোঁ। তেখেতসকলে যদি হাত উঠাইছে, আমাৰো হাত আছে, আমিও উত্তৰ দিব পাৰোঁ, প্ৰত্যুত্তৰ দিব পাৰোঁ। কিন্তু আমি বহুত মৰ্যাদাত থাকি আমি কামখিনি আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ। আমি ইয়াতে অকল প্ৰতিবাদ কৰিছোঁ যে আমি কোনো ধৰণৰ উত্তাল পৰিৱেশৰ সৃষ্টি কৰা নাই। কিন্তু যদি তেখেতসকলে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে, কিন্তু আমিও চুপচাপ নাথাকোঁ। আমাৰো হাত আছে, আমিও জানো কেনেধৰণে প্ৰহাৰ কৰিব লাগে। 100জনে 5জনক মাৰা কথাটো একদম তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যোনকেইজনে কালি অসমীয়া গৌবেগ কৈছে, তেখেতসকলে যেতিয়ালৈকে ৰাজহুৱাভাৱে ক্ষমা নোখোজে আমি ইয়াতে চুপ নাথাকোঁ। আজি অসমীয়া গৌবেগ, কালি অসমীয়া খেদ, এই শব্দটো আহিবলৈ অসমত বেছি দিন নাই। কাৰণ আজি ভূপেন হাজৰিকাই এটা কথা কৈছিল, আজিৰ অসমীয়াক নিচিনা অসম ৰসাতলৈ যাব। এষাৰ কথা কিন্তু আজি আখৰে পূৰণ হৈছে। কালি অসমীয়াক মাৰা সময়ত অসমীয়া মানুহকেইজনে কৈছে আমি অসমীয়া। তেখেতৰ লগত অসমীয়া তেজ নাই নেকি? এজন অসমীয়া মানুহ মাৰাৰ পিছত আমি অসমীয়া, তেখেতৰ ৰাজনৈতিক লাভালাভ লাগে নে কি লাগে আমিতো নাজানো। কিন্তু এজন অসমীয়া হিচাপে তেখেতসকলে যিখিনি কথা চাই আছিলে, সেইখিনি আমি তেখেতক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসমীয়াৰ গাত হাত দিয়া মানে এজন অসমীয়া নহয়, গোটেই জাতিটোৰ গাত হাত দিয়া। আৰু জাতিটো যদি নাথাকে অসমীয়া কেনেকৈ থাকিব? আৰু অসমীয়া নাথাকিলে অসম নাথাকিব। বহুত দিনৰ পৰা ভাঙৰ ব্যৱহাৰ চলি আছে, সকলো জানে। আৰু হয়, আমি জনাত আমি কালি ঘটনাটো চালোঁ যে আমি প্ৰত্যেকভাৱে গম পালোঁ যে ইয়াতে বহুত দিন ধৰণে গাঞ্জা ব্যৱসায়। ৰিচেণ্টলি কিছুদিন আগতে G+ এইটো ঘটনা আপোনালোকক ধৰিছিলে। তাৰে পিছতো তেখেতসকলে আহি কিনে ইয়াতে ব্যৱসায় কৰিবলৈ কেনেকৈ সাহস পালে? তেখেতে সাহস ক'ত পালে যে ইয়াতে একদিন ধৰাৰ পিছত, দুদিন ধৰাৰ পিছত হয়তো তেখেতসকলৰ কোনোবা ওপৰৰ পুঁজিপতিৰ হাত আছে যে তেখেতসকলে আজি জেলত যাব, কাইলৈ ওলাই আহিব, বা তেখেতসকলে আজি বিকিছে, কালি তেখেতসকলে আমাক ভয় নকৰে চাগে। আমাক ৰঙা চকু দেখাব পাৰে, অসমীয়া জাতিক ৰঙা চকু দেখাই আছে তেখেতসকলে। আমাক লৈ যাব, আমি ওলাই আহিম আৰু বিকিম। ইয়াতে এখন আৰ্য বিদ্যাপীঠ কলেজ এখন আছে, আৰ্য হাই ছেকেণ্ডাৰী স্কুল এখন আছে, মন্দিৰ আছে। ইয়াতে যিখিনি ছাত্ৰ ছাত্ৰী আছে, এইখিনি ইয়াৰ পৰা ল'ৰা ছোৱালীখিনি যদি ভাং খায়, গাঞ্জা খায়, ড্ৰাগছ নিচাযুক্ত দ্ৰব্য সেৱন কৰে, তাৰে জগৰীয়াটো কোন হ'ব? তাৰে জগৰীয়াটো প্ৰশাসন হ'ব লাগিব। কিন্তু এখন বিহাৰী সম্প্ৰদায়ৰ লোকে যদি ইয়াতে ব্যৱসায় কৰিছে, বা অসমীয়া সম্প্ৰদায়ৰ লোকে ব্যৱসায় কৰক, নিচাজাতীয় দ্ৰব্য অসমৰ পৰা সম্পূৰ্ণৰূপে নিষেধ হ'ব লাগিব। হেমন্ত বিশ্ব শৰ্মাৰ বেনাৰ হোৰ্ডিঙত চবতে লিখি থাকে দেখোন, এণ্ট্ৰি ড্ৰাগছ, ড্ৰাগছ নিষিদ্ধ অসম। আজি পল্টন বজাৰ চাওক, গুৱাহাটীৰ মাজমজিয়াত বিহাবাৰীৰ নিচিনা জাগাত, আৰ্যনগৰৰ নিচিনা জাগাত যদি ভাঙৰ ৰঙীয়া বেহা চলি থাকে, তাৰ উত্তৰ কোন হ'ব? তাৰ প্ৰত্যুত্তৰ কোন দিব? আমি অসমীয়া যে উত্তৰ দিব লাগিব, প্ৰত্যুত্তৰ আমি দিম। কিন্তু
আজি আজি আচলতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে, যিহেতু এইখিনি স্থানতে গাঞ্জা বিক্ৰী কৰা এটা অভিযোগ উত্থাপন হৈছিল এই দোকানখনত, আৰু আজি সেই দোকানখন বন্ধ কৰি ৰাখিছে যিহেতু প্ৰতিবাদ চলি আছে। আৰু ইয়াতে গাঞ্জা বিক্ৰী কৰাৰ কথা দীৰ্ঘদিনৰ পৰা অভিযোগ আছিল, আৰু সেই গাঞ্জা ধৰিবলৈ আহোঁতে এনেধৰণে এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু একাংশ হিন্দী ভাষী লোকে ইয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি সাংবাদিককে ধৰি আৰক্ষীকো প্ৰহাৰ কৰিছিল। এজন খিলঞ্জীয়া অসমীয়া ব্যক্তিক ইয়াত প্ৰহাৰ কৰিছিল, আৰু তাৰপিছত প্ৰায় কেইবাশ লোক ইয়ালৈ ওলাই আহিছিল। গতিকে এনে পৰিস্থিতিৰ পাছত আজি পুনৰ উত্তপ্ত পৰিস্থিতি হৈছে আৰ্যনগৰ, চাৰাপবাটীৰ আৰ্যনগৰত। আৰু যিহেতু এই অঞ্চলটোত যথেষ্ট সংখ্যক হিন্দীভাষী লোকৰ ইয়াৰ প্ৰভুত্ব আছে, গতিকে এই অঞ্চলতে এইখিনি স্থানতে যিহেতু গাঞ্জাৰ ব্যৱসায় কৰা, এই দোকানখনত গাঞ্জা ব্যৱসায় কৰা অভিযোগ উত্থাপন হৈছিল, আৰু তাৰপিছতেই সেই অনাকাংক্ষিত ঘটনাৰ সৃষ্টি হৈছিল। আৰু এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠন ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু যিসকলে অসমীয়া গৌৰৱক ধ্বনি দিছিল, যিসকলে প্ৰহাৰ কৰিছিল, তেওঁলোকক ওলাই আহি ক্ষমা খুজিবলৈ দাবী জনাইছে ৰাজহুৱাভাৱে। আৰু প্ৰশাসনকো সেইসকল ব্যক্তিৰ বিৰুদ্ধে বা সেইসকল সংগঠনৰ যি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি দিয়াৰ বাবে দাবী জনাইছে। আৰু প্ৰশাসনৰ লোক এতিয়ালৈকে ইয়াত উপস্থিত হোৱা নাই, যিহেতু আৰক্ষীৰ এখন গাড়ী আছে। হয়তো প্ৰতিবাদৰ যি ধাৰা সেয়া হয়তো কিছু সময়ৰ পিছত তীব্ৰ হৈ উঠাৰ সম্ভাৱনা আছে, কাৰণ বহু দল সংগঠনৰ সদস্য ইয়াত প্ৰতিবাদ সাব্যস্ত কৰি আছে এই মুহূৰ্তত।